আপোনাৰ মতে এবাৰ পৰিৱৰ্তন আহিব পাৰে লাহে লাহে ঘূৰাই দিয়ক শেষ নিশাৰ ৰাজনীতি বুলি যিটো কয় ৰাইজে নখ জোকাৰিলে সকলো সলনি কৰিব পাৰে যিটো আমি ভাবি আছো বা যিটো হৈ আছে বা যি আমি দেখি আছো সেইটো হয়তো প্ৰেক্টিকেলত ৰিজাল্টত সেইটো নহবও পাৰে যে কাৰেণ্ট বেলেগ পিনে থাকে পলিটিকেল কাৰেণ্ট কিন্তু ঘটনা ঘটে বেলেগ আণ্ডাৰকাৰেণ্টটো বেলেগ মই জিকিমেই তেওঁলোকে হয়তো অভাৰ কনফিডেণ্ট আহিছে কিন্তু তেওঁলোকৰ কাৰণে সেইটো নহবও পাৰে কেনেকৈ আপুনি কৰে নিৰ্বাচনটো খুব এটা জটিল প্ৰক্ৰিয়া আৰু তাত যাদুৰ মাজেৰে আপুনি এটা প্ৰেডিকশ্যন কৰি দিয়ে 2019ত দেখিছোঁ 21ত দেখিছোঁ 24ত দেখিছোঁ একুৰেট কেনেকৈ মিলি যায় ইয়াৰ আঁৰত এটা কমপ্লেক্স গোটেই মেকানিজিম আছে বা প্ৰক্ৰিয়া আছে বা প্ৰচেছ এটা আছে অকল মানে আমি কিবা এটা ধাৰণা এটা কৰি নলওঁ বা কিবা এটা আমি চাই নলওঁ তাৰ মাজত আমি ফিল্ড ভিজিট কৰা হয় নিউমৰলজি এষ্ট্ৰলজি সকলোবোৰ দিশ মানে তন্নকে চোৱা হয় আৰু সকলো দিশ আমি তন্নকে যেতিয়া চাওঁ তেতিয়াহ'লে মোটামুটি এটা সমষ্টিত কি আভাস হ'ব গৈ আছে সেইটো আমি গম পাওঁ এষ্ট্ৰলজিও আছে তাতে এষ্ট্ৰলজিও আছে কিন্তু এইবাৰ বহুখিনি জটিলতা আছে আমি যিমান সহজ বুলি ভাবিছিলোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত গোটেই সমীকৰণ সলনি হৈছে ভোটিং পেটাৰ্ণ সলনি হৈছে নাম্বাৰ অফ ভোটছ সলনি হৈছে ঠাই ডেমোগ্ৰাফি পেটাৰ্ণ সলনি হৈছে গোটেই বস্তুখিনি তাতে মিক্স মেটচ হৈ গৈছে গোটেই বস্তুখিনি সেইটো এটা বিৰাট ডাঙৰ জটিলতা আমি সন্মুখীন হৈছোঁ আমাৰ যিবোৰ ইনফৰমেশ্যন চেল থাকে তাৰ পৰা সংবাদ আনিবৰ কাৰণে এটা সুবিধা পোৱা যায় যাদুৰ কেনেকুৱা প্ৰভাৱ থাকে যাদুৰ এই গোটেই বস্তুটোক এটা মেজিচিয়ান চইচ বুলি কয় এইটো মেজিচিয়ান চইচ থাকে কিবা এটা অলপ আভাস এইটো এনেকুৱা ধৰণৰ যে কিছুমান বস্তুত আমি মই এটা সৰু ডেমনষ্ট্ৰেশ্যন এটা কৰি দেখুৱাই দিলে বেছি ভাল হ'ব তো ডেমনষ্ট্ৰেশ্যনটো কৰিবলৈ মই ইয়াতে এখন কাগজত মই আজি ৰাতিপুৱা শুই উঠোতে এটা সপোন মোৰ মাইণ্ডত মানে দেখিলোঁ আৰু সেই মাইণ্ডত সেই সপোনটো দেখাৰ লগে মই নোট ডাউন কৰি ৰাখিলোঁ ইয়াতে সপোনটো লিখিছোঁ কিন্তু কোনো নহয় কোনো বস্তু ৰিলেটেড নহয় তো মই ইয়াতে থৈ দিছোঁ এইটো কোনো কাৰণত চেঞ্জ নহয় ইয়াতে টেবুলত আছে এইখন কাগজত যি লিখা আছে সেইটোৱে থাকিব চ' এতিয়া মই কাগজখন একো নাই একেবাৰে সাধাৰণ কাগজ সেইখনত খালি কিবা এটা মেছেজ লিখা আছে মোৰ ৰাতিপুৱাৰ সপোনটো ইয়াতে লিখা আছে মানে সৰু এটা চেণ্টেন্সত লিখা আছে যে সেই মেছেজটো ইয়াতে লিখা আছে সেই মেছেজটোৰ লগত আমাৰ এতিয়া একো কানেকশ্যন নাই কিন্তু কানেকশ্যন এটা বিল্ড কৰিবলৈ মই চেষ্টা কৰোঁ ঠিক আছে চ' আমাক সেনেকৈ কিছুমান হিংছ পোৱা যায় ধৰ মেজিকেল হিংছ বুলি যিটো ক'ব পাৰে মই মোৰ ফোনটো লৈছোঁ মোৰ ফোনত দুটা লিষ্ট ৰাখিছোঁ কিন্তু দুটা লিষ্ট ৰখাৰ আগতে মই একদম ৰেণ্ডমলি মই আপোনাৰ পৰা যিকোনো 2 ডিজিট নাম্বাৰ এটা ডিৰাইভ কৰিব বিচাৰিছোঁ ল'ব বিচাৰিছোঁ সেইটো নিজেও দিব পাৰে বা ষ্টুডিঅ'ত থকা আনসকলৰ পৰা এটা ৰেণ্ডমলি লৈও দিব পাৰে কিন্তু যিকোনো এটা 2 ডিজিট নাম্বাৰ ক'লে হ'ল যিকোনো একদম যিটো ৰেণ্ডমলি যিটো কোনো কাৰণত আমি কমিউনিকেট হ'ব নোৱাৰে বা বেলেগৰ পৰাও যদি এটা অ'কে কিমান 18 তো 18টো আমি কোনো কাৰণত কানেক্ট কৰা নাই কোনো কাৰণত কোৱা নাই তো 18টো নিজে স্পণ্টেনিয়াছভাৱে এইটো আহিছে মাইণ্ডত সেইটো সলনি কৰিব এতিয়াও চান্স আছে যোনে সলনি কৰিব খোজে নকৰে সেইটো 18এ থাকিব অ'কে যদি সলনি কৰিবলগীয়া হয় কিবা কৰিব পৰা চান্স ইচ্ছা আছে নাই কাৰণ 18টো আমি লক কৰি দিয়াৰ পিছত বাকীখিনি অ'কে 18টোৰ ওপৰত মোৰ ফালৰ পৰা কোনো প্ৰভাৱ নাই সেইটো ৰেণ্ডমলি স্পণ্টেনিয়াছলি নিজৰ পৰা চইচ চাইজ চিলেক্ট কৰা হৈছে অ'কে মই মোৰ ফোনটো খুলিছোঁ মোৰ ফোনটো খুলি মই ইয়াতে যাব বিচাৰিছোঁ মোৰ ইয়াতে নোটছ আছে এই নোটছটোত মই প্ৰথম চেলিব্ৰিটিটোত যাব বিচাৰিছোঁ আৰু চেলিব্ৰিটিটোত নাম্বাৰ 18 চব বেলেগ বেলেগ আছে চব বেলেগ বেলেগ তাতে চব বেলেগ বেলেগ নাম আছে তাতে প্ৰত্যেকজন বেলেগ নাম 1ৰ পৰা 100লৈকে বেলেগ নাম আছে আমাৰ কেমেৰাক দেখুৱাই লৈছোঁ দেই বিভিন্ন নাম আছে 1ৰ পৰা 100লৈকে বিভিন্ন নাম আছে আৰু 18টো কাৰ আছে মই ক'ব লাগিব নি 18টো ক'ত আছে আমি লৈ থৈ দিওঁ 18টো কি আছে আমি মুখেৰে ক'লে হ'ল বিল গেটছ আছে এতিয়া একবাৰ বেক কৰিলে হ'ল বিল গেটছ আছে ওকে 18 বিল গেটছ আমি পাইছোঁ এতিয়া অলপ বেক কৰিলে হ'ল নাম্বাৰ 2 লিষ্টখন শ্বপিং লিষ্ট এখন আছে মোৰ তাতে সেই শ্বপিং লিষ্টখন খুলিলে হ'ল সেইখনতো নাম্বাৰ 18ত কিবা আছে চব বেলেগ বেলেগ হয় নে নহয় প্ৰথম কনফাৰ্ম কৰি লওঁ চব বেলেগ বেলেগ আইটেম নাম্বাৰ 18 কি আহিছে আইচক্ৰীম ওকে
বাকি সব বেলেগ 17 হলেও বেলেগ হলেহেঁতেন 15 হলেও বেলেগ হলেহেঁতেন প্ৰত্যেকটো বেলেগ বেলেগ হয়নে ওকে সো আমি এই দুখন লিষ্টৰে মই নাম দুটা লৈছো সো আমি নাম্বাৰ 18ত আমি নামত পাইছো বিল গেটছ আৰু শ্বপিং লিষ্টত আইচক্ৰীম পাইছো যদি হেতু 17 হলেহেঁতেন বেলেগ এটা মানে ৰিজাল্ট ওলালেহেঁতেন যদি 80 হলেহেঁতেন বেলেগ হলেহেঁতেন কাৰণ তাতেতো এটাও কমন নাই বা ৰিপিট নাই সো বিল গেটছ আৰু আইচক্ৰীম হেতু কোনো কাৰণত মই আগতে জানাৰ কোনো পসিবিলিটিজ নাই আমি কোনো ধৰণৰ ইয়াতে আগতীয়াকে কোনো কথা পাতি থোৱা নাই 18 টো ৰেন্ডমলি চইচাই হৈছে সো মই এই কাগজখন নুচো ইয়াৰ কাগজখনতো কিবা যাদু থাকা বুলি ভাবিব পৰা যায় সো এই কাগজখন ললে হল এতিয়া কাগজখন ললে হল মই সপোন কি দেখিছিলো ৰাতিপুৱা হেতু লাহেকে খুলি দৰ্শকসকলক দেখুৱালে হল কি লিখা আছে খুলিলে হল খুলি পিনে তাতে কি লিখা আছে ক্যামেৰাকো দেখুৱাব পৰা যায় ইয়াতে কি লিখা আছে বিল গেটছ ইজ হ্যাভিং আইসক্রিম বিল গেটছ ইজ হ্যাভিং আইসক্রিম এইটো আছিলে এটো মই দেখুৱাইছো যদি আমাৰ ক্যামেৰাই ঢুকি পাইছে বিল গেটছ ইজ হ্যাভিং আইসক্রিম এই কাগজখনত কিবা আছে নেকি কেনেকৈ মিলিলে এইটো হয় এইটো ডিৰাইভ কৰিব পৰা যায় যে এইটো লগত এতিয়া হেৰিৰ কি সম্পৰ্ক আছে ইলেকশ্যনৰ সো এইটো এটা প্ৰেডিকশ্যন দিছ ইজ আ প্ৰেডিকশ্যন যে মই এটা কিবা লিখি থৈছো সেই লেখাটো আপুনি সিলেক্ট কৰা নাম্বাৰটোৰ লগত মেচ কৰিবলৈ মেচ কৰিছে কাক কোনে ভোট দিব আপুনি গম পাই যাব মানে হেতু এটা প্ৰেডিকশ্যন এটা অনুমান কৰিব পৰা যায় সেই অনুমানটো এটো বৰ ইন্টাৰেষ্টিং দেই আকৰ্ষণীয় মানে আপুনি কাক ভোট দিব বিক্ৰমে আগতেকে অনুমান এটা কৰিব পাৰে হেতু সাইকোলজিক্যালি আমি যেতিয়া হেতুতে ম্যাজিকত কিছুমান টাৰ্ম ইউজ কৰে যেনেকে সাইকোলজি মাছ হিপনোটিজম মাছ মেসমেৰিজম এনেকুৱা ধৰণৰ মাছ প্ৰেডিকশ্যন বুলি কয় সো এইটো এটা জাস্ট এটা ডেমনস্ট্ৰেশন যে এতিয়া কোৱেশ্চনটো আহে যে 18 টো আপুনি হয়তো সিলেক্ট কৰা নাই মই আপোনাক প্ৰগ্ৰাম কৰিছো সিলেক্ট কৰিবলৈ কাৰণ 18 টো মোৰ লগত মিলিব লাগিব হন্দে তো সেই বস্তুবিলাক স্পন্টেনিয়াছলি আমি মেজিকৰ লগত এইটো প্ৰেডিকশ্যনৰ এটা নমুনা বুলি ক'ব পাৰি এই নমুনাটোৰে আমি মানে এনেকুৱা ধৰণৰ প্যাটাৰ্ণত আমি প্ৰেডিকশ্যনবোৰ কৰো আৰু সঠিক একুৰেট আৰু 100% মানে নিৰ্ভৰযোগ্য হোৱাত এই প্ৰেডিকশ্যনবোৰে সহায় কৰে আৰু ফিল্ড ভিজিটটো আছে আৰু এটা বাৰ গম পালো আৰু আমি এখিনতে এটা কথা গুৰুত্ব দিছো যে মুখ্যমন্ত্ৰী কোন হ'ব আজি আমি এতিয়াই কৈ নিদু কিন্তু ইয়া নেক্সট কি এটা যাৰ লগত ৰিলেশ্যন আছে দেই ইলেকশ্যনৰ আৰু এটা জানো এইবাৰ তাকে যোৱাবাৰ যেনেকে এটা মানে খুব দুমুজাত আছিল কোন হ'ব মুখ্যমন্ত্ৰী শেষ মুহূৰ্তলৈকে হেতু ক্লিয়াৰ হোৱা নাছিল কিন্তু আমি ইলেকশ্যনৰ এই ৰিজাল্টৰ আগতে আমি সমীকৰণ কৰি আমি কৈছিলো যেটো 100% শুদ্ধ হৈছে যোৱাবাৰৰ ইলেকশ্যনৰ যদি মন কৰে যে একদম শেষ মুহূৰ্তলৈকে সেই দিনাখনৰ শেষ মুহূৰ্তলৈকে যে কোন হ'ব সঠিকভাৱে গণনা কৰিবা হেই কৰা হোৱা নাছিল নেক্সট ম্যাজিক এটা মই ক'ব বিচাৰিছো যে আমাক একচুয়ালি লাকিও গিটাও ফেভাৰ কৰে আমি কষ্ট কৰো আমাৰ এন্টায়াৰ টিমটোৱে কষ্ট কৰে এনেকুৱা নহয় যে আমি মানে এটা ৰুমতে বহি গুটে টিভি চাই বা অমুক কৰি বাতৰিৰ পৰা ডাটা লৈ কৰিছো আমি ৰাতি দিন বতাহে বৰষুণে ধুমুহাই ৰ'দে বৰষুণে সব ঘুৰু প্ৰত্যেকটো ঠাইত যাবলৈ চেষ্টা কৰো এনেকুৱা ঠাইত যাও য'ত গাড়ী নাযায়গে এনেকুৱা ধৰণৰ আমি জেগাত গৈ পিনে আমি সাব ৰিয়েল ফেসটো সাব বিচাৰো আৰু এনেকুৱা নহয় যে অকল আমি যিখিনি হাই প্ৰফাইল ক্যান্ডিডেট আছে তেওঁলোককে আমি তেওঁলোকৰ সমীকৰণ বুজিব চেষ্টা কৰো এনেকুৱা থাকে যিবোৰ ধৰক ইন্ডিপেন্ডেন্ট নিৰ্দলীয় আছে যিবোৰৰ মানে তাতে কোনো ধৰণৰ বিশেষ নাভাবে তেওঁলোকেও অলপমান ইফাল কৰাত সহায় হয় গুটে বস্তুটো হেই কৰে তো তেনেকুৱা বিলাকো আমি একদম টোটালি চাও এটা আৰু এটা জাদু চাই এবাৰ যদি আপুনি সফল হয় তেন্তে মানিম যে আপোনাৰ প্ৰেডিকশ্যন এবাৰ শুদ্ধ হ'ব মই এনে সিম্পল ভাবে মই লৈ আহিছো কাৰণ এইবিলাক হল জাস্ট এটা ডেমনস্ট্ৰেশন সো সেই ডেমনস্ট্ৰেশনটো কৰিব কাৰণে মই ইয়াতে মোৰ ডেমনস্ট্ৰেশনটোৰ এইটো ম্যাজিক বুলি মই টোটালি এটা কৈ নিদিও বা ডেমনস্ট্ৰেশন বুলিয়ে কৈছো লাগে মই ইয়াতে কেইটামান কাৰ্ডছ হাতে লিখি মই অলপ আগতে আহি পোৱাৰ পিছত মই বৰ ধুনিয়াকে চাহটা খালু ইয়াতে চাহটা খাই উঠি মই ইয়াতে কেইটামান 1 2 3 4 5 6 ইয়াতে 6টা ইয়াতে 6টা কাগজৰ টুকুৰা আছে আৰু 6টা কাগজৰ টুকুৰাৰ ভিতৰত 5টাত ক্ৰছ চিন আছে আৰু যিকোনো এটাতহে উইনাৰ বুলি লিখা আছে যিকোনো এটাত হেতু যিকোনো নাম্বাৰত হ'ব পাৰে এতিয়া হেতু মই সিলেক্ট নকৰো মই আপোনাক চান্স দিম 5টা কাৰ্ড ইয়াৰ পৰা লবলে
ঠিক আছে আৰু এটা মূলে এৰিবলে লাষ্ট এটা মূলে এৰি দিব আৰু 5টা কাৰ্ড আপুনি লৈ ল'ব ঠিক আছে মোৰ চান্সটো 90 ছজন কেণ্ডিডেট আছে 6জন কেণ্ডিডেট 6জনৰ ভিতৰত এজন থাকিব থৈ দিছে বাকি কেইজন লৈ ল'ব মই লৈ ল'ম মানে এনেকে নল'ব আমি যেনেকে ক'লো যে মোক লাকিও সহায় কৰে সো আমি ইয়াতে আৰু অলপ ইন্টাৰেষ্টিং কৰো লুডুৰ গুটি যাতে এইটো আৰু ৰেন্ডম হয় যেনেকে এতিয়া আপোনাক ধৰক মই আপোনাক এনেকেও ডিক্টেট কৰিব নোৱাৰো বা ক'ব নোৱাৰো বা প্ৰি বিল্ড এটা হ'ব নোৱাৰে যে মই এইটো সিলেক্ট কৰক বা নকৰক মই দলিয়াম নে আপুনি দলিয়াব এইটো একদম ফেয়াৰ গেম হ'ব লাহে লাহে লুডুৰ গুটি এটা দলিয়াওক যি উলিয়াই যিটো নম্বৰ ওলাই এইটো মই কাৰ্ড 6 এইটো 6 টো আপোনাৰ এইটো মই লৈ লৈছো এইটো আপোনাৰ থাকক ইয়াতে থৈছো থৈ দিয়ক এটা আৰু এটা লওক যি উলিয়াই 3 টো লৈ ল'ব পাৰে মই লাগে টাচো নকৰো আকৌ 6 টো গৈছে যেহেতুকে 4 টো লৈ লওক ওকে তিনটা থাকি গ'ল 6 গৈছে এবাৰ ৰিপিট হ'ব পাৰে 5 টো লৈ লওক এতিয়া দুটা থাকিল 1 আৰু 2 6 আমি ট্ৰাই কৰিব লাগিব 4 গৈছে এই লাষ্ট যেহেতুকে দুটা অলপ ট্ৰাই কৰিব লাগিব 3 গৈছে আৰু অলপ লৰাই পিনে যি আহে আৰু 3 আকৌ এবাৰ ট্ৰাই কৰিলে হ'ল আমি শেষ মুহূৰ্তলৈকে 1 বা 2 নাহালৈকে 1 ওকে সো ৰেন্ডমলি আমি সিলেক্ট কৰাৰ পিছত আমাৰ তাতে 1 6 3 4 5 মানে 2 2 মোৰ লগত নাই ওকে বাকি গিলা 2 2 আপোনাৰ লগত 2 2 মোৰ লগত থাকিলে দিলো ওকে এইটো একদম ফেয়াৰ গেম এইটো লাক বাই চান্স বুলি ক'ব পাৰি ইয়াতে কোনো ধৰণৰ আপোনাৰো হাত নাই মোৰো হাত নাই এইটো একদম প্ৰকৃতিয়ে আমাক নেচাৰে বা ইউনিভাৰ্ছে মোক এই নাম্বাৰ 2 টো মুলে ঠেলিছে আৰু 6টা আপোনালে ঠেলিছে যেটো ৰেন্ডমলি আপুনি সিলেক্ট কৰিছে যেটো আমাৰ কোনো হাত নাই এটো ৰেন্ডমলি সিলেক্ট কৰা বস্তু সো এতিয়া আমি এটা এটাকে খুলি চাও নাম্বাৰ 1 টো চাও যদি তাতে উইনাৰ লিখা আছে তেতিয়া হলে মুক লাকে ফেভাৰ নকৰিব এটো ক্ৰছ নহয় ওকে নহয় নাম্বাৰ 3 ক্ৰছ নাম্বাৰ 4 ক্ৰছ নাম্বাৰ 4 ক্ৰছ এটো গুচাই লৈছো নাম্বাৰ 4 ক্ৰছ নাম্বাৰ 5 আমাৰ কেমেৰাই পাইছে নে বাৰু শটবিলাক পাইছে নাম্বাৰ ক্ৰছ নাম্বাৰ 5 ৰ লাষ্ট নাম্বাৰ 6 আছে এটো উইনাৰ হ'ব পাৰে হলে তো মই বাৰু হাৰিলো ক্ৰছ গুটেকেটা 5টা ক্ৰছ গুটেকেটাত ক্ৰছ কাগজ আৰু কিবা আছে নি আকৌ গুটেকেট নৰমাল কাগজ মই ইয়াতে বহি কাগজখন লৈছো আপোনালোকৰ অফিচৰ কাগজ আপোনালোকৰ অফিচৰ কলম ওকে আমাৰ হাতত এটা ৰৈ গ'ল দুইটো মই খুলিম কিন্তু ওকে এটো মই দি দিছো এটো খুলিলে হ'ল এলা জাদু নহয় হাতৰ জাদু নানে দুইটো খলনি কৰা আৰু হেই হ'বলে টনিবাৰ টেবুল আছে ইয়াতে উইনাৰটো আছে থাকিবই লাগিব কাৰণ মই কৈছিলো যে এটাই উইনাৰ আছে কেনেকে সম্ভৱ হে কেনেকুৱা লাগিছে এইটো ইন্টাৰেষ্টিং এইটোতে ডেমনস্ট্ৰেট কৰিলো এইটো লগত এটা ৰাজনীতি কি সম্পৰ্ক এতিয়া চাওক এটা প্ৰেডিকচনটো মই যে ক'লো কেতিয়াবা এটা এনেকুৱা কিছুমান সমষ্টিত আহে য'ত তাৰ মানে আমি কোনো ধৰণৰ ক্লু নাপাওঁ আমি বিভিন্নজন সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে ফিল্ডত অন ফিল্ডত যোনে ৰিপৰ্টিং কৰিছে তাৰে পান দোকানীৰ পৰা লৈ প্ৰত্যেকজন মানে ৰাজনীতিবিদৰ পৰা লৈ এজন উচ্চ শিক্ষিত টিচাৰৰ পৰা লৈ সকলোৰ পৰা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ গুৱাহাটীত বহি থকা যিসকল এডিটৰ ইন চিফ তেওঁলোকৰ পৰাও আমি এখন কাগজ দিওঁ তেওঁলোকৰ ৰেফাৰেন্স হিচাপেও ল'ব বিচাৰোঁ মানে প্ৰত্যেকটো ঠাইৰ পৰা ল'ব বিচাৰোঁ কিন্তু কেতিয়াবা কি হয় 4-5টা সমষ্টিত গৈ এনেকুৱা ধৰণে আমি কেনা লাগি যায় যে এইটো কি হ'ব এইটো সমষ্টিত আমি প্যাটাৰ্ন হিচাপেও পাই আছো মানুহ হিচাপেও আমাৰ কিছুমানে ধৰক এইটো তেওঁলোকে ডাউটফুল বুলি দিছে 50-50 বুলি দিছে সো আমি যেতিয়া সমীক্ষা লওঁ আমি দুটাই চান্স লওঁ এই জাদুটো আহি যায় কামত তেতিয়া এনেকুৱা ধৰণৰ আমাক নেচাৰে কিবা নহয় কিবাকে সহায় কৰি আমাৰ হয় আৰু এটা ইয়াতে এটা পানীৰ গিলাস আছে কেতিয়াবা বস্তুবোৰ খলনি হৈ যায় ন ওভাৰনাইট খলনি হৈ যায় আমি যিবোৰ ভাবো ৰিসেন্টলি শেষ নিশাৰ ৰাজনীতি আৰু এই নিচেই কাষত আমাৰ MCL এৰ যিবোৰ ভোট গণনা হৈ গ'ল সকলোৱে বেলেগ ভাবি আছিলে কোনো আণ্ডাৰ কাৰেণ্ট নাই টোটেলি বেলেগ সমীকৰণ সো এইটো এটা ৰং আছে ঠিক আছে এইটো এটা ৰঙৰ এক গিলাস পানী আছে ঠিক আছে সো ৰাইজে নখ জুকাৰিলে নৈ বয় বুলি কয় নহয় তো ৰাইজে যদি নখ জুকাৰে সকলো খলনি হৈ যাব পাৰে সেইটোহে আমাৰ সমীকৰণত কিছুমান বস্তু থাকে সো মই বিচাৰিছো আঙুলি এটা এনেকে লৈ লওক মই এইটো আপুনি এটা ৰাইজ অসম লাইট 24 ৰাইজৰ প্ৰতিনিধি হৈ ইয়াতে এনেকে আঙুলিটো বেকা কৰি দিয়ক এইপিনে লৈ আহক ভিতৰলে
ভিতৰলৈ লৈ সোমাই দিব পাৰে পুৰিচুৰি নাযায় নাযায় আৰামত লাহে 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 আপুনি পানীটো এনেকৈ গুলি দিয়ক বা লাহে লাহে ঘূৰি দিয়ক লাহে লাহে ঘূৰাই দিয়ক লাহে লাহে ঘূৰাই দিয়ক আৰু আমি লাহে লাহে আমি দেখিম যে সকলোবোৰ সলনি হৈ গৈছে শেষ নিশাৰ ৰাজনীতি বুলি যিটো কয় ৰাইজে নখ জোকাৰিলে সকলো সলনি কৰিব পাৰে যিটো আমি ভাবি আছো বা যিটো হৈ আছে বা যি আমি দেখি আছো সেইটো হয়তো প্ৰেক্টিকেলত ৰিজাল্টত সেইটো নহ'বও পাৰে আগৰ কালাৰটো মই এবাৰ দেখুৱাম আমাৰ ভিডিঅ' এডিটৰে এইখিনিতে টু উইণ্ড' কৰি দিব আগৰ কালাৰটো কি আছিলে আৰু এতিয়া কালাৰটো কি হৈ গ'ল তাৰমানে আপোনাৰ মতে এবাৰ পৰিৱৰ্তন আহিব পাৰে কিছুমান জেগাত আমি যিটো ভাবি থৈছো তাৰমানে কেতিয়াবা কি হয় কিছুমান জেগাত এইবাৰ আমি সমীক্ষা আৰম্ভ কৰা নাই অহাকালিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আমি প্ৰত্যেকটো সমষ্টি প্ৰত্যেকটো ঠাইত যাম কিন্তু এতিয়া আভাস পাইছো কিছুমান কেণ্ডিডেট অভাৰ কনফিডেণ্ট হৈ আছে কিছুমান ঠাইত তেওঁলোকে একদম মানে মই জিকিমেই সেনেকুৱা ধৰণৰ এটা পৰিস্থিতি এটা ৰিফ্লেক্ট হৈছে কাৰণে তেওঁলোকে হয়তো অভাৰ কনফিডেণ্ট আহিছে কিন্তু তেওঁলোকৰ কাৰণে সেইটো নহ'বও পাৰে যেন অনুমান হৈছে মোৰ এই পানীখিনিৰ ৰংটোৰ দৰে এই পানীখিনিৰ কাৰণ ৰাইজে শেষ নিশাত যিকোনো মুহূৰ্তত যিকোনো সময়ত যিকোনো পৰিস্থিতিত বস্তু সলনি হ'ব পাৰে এইটো প্ৰত্যেকবাৰ আমি দেখি আহিছো যে কাৰেণ্ট বেলেগ পিনে থাকে পলিটিকেল কাৰেণ্ট কিন্তু ঘটনা ঘটে বেলেগ আণ্ডাৰ কাৰেণ্টটো বেলেগ থাকিব আৰু এটা ইলেকশ্যন ৰিলেটেড নিৰ্বাচনী অ'কে প্ৰেডিকশ্যন ৰিলেটেড শেষৰ যাদু এটা মই কৰিব বিচাৰিছোঁ এটা বেলেগ ধৰণৰ যাদু এটা এতিয়া শেষৰ যাদুটোত মই এনেকৈ ঘূৰাই দিওঁ অ'কে মই এনেকৈ ঘূৰাই দিছোঁ ইয়াতে মোৰ প্ৰেডিকশ্যনটো আছে ঠিক আছে যে অলপ পিছত বা এই তিনিটাৰ ভিতৰত ঋতুস্মিনে কোনখন কাৰ্ড আৰু কোনটো চিম্বল চিলেক্ট কৰিব সেইটো অলৰেডি প্ৰেডিক্টেড হৈ আছে শুনিবলৈ অলপ ইম্পচিবল মানে তিনিটাৰ ভিতৰত যিখন কাৰ্ড মই চিলেক্ট কৰিম সেইখন অলৰেডি প্ৰেডিক্ট হৈ আছে মানে একদম সলিড প্ৰেডিকশ্যন কৰি থৈছোঁ যে এই অলপ পিছত এইখন মানে এইখনেই চিলেক্ট হ'ব গৈ আছে মই মানে এখন কাৰ্ডে চিলেক্ট কৰিম একদম এক্সেক্টলি মানে ইয়াতে মই প্ৰেডিক্ট কৰি থৈ দিছোঁ মই সেইজনকে ভোট দিব বুলি মানে আমাৰ ধাৰণা মোৰ ধাৰণা যে এতিয়া মই জাষ্ট পেটাৰ্ণটোহে আমি জাষ্ট চাব গৈ আছোঁ চ' এক্সেক্টলি সেই মানুহজনে সেই হয়নে নহয় ইয়াতে তিনিটা আছে এটা হ'ল টুপি এটা হ'ল হেট মেজিকৰে চিম্বল কিছুমান ইউজ কৰিছোঁ তাজপাত আছে আৰু যাদুৰ লাঠি আছে ঠিক আছে এই তিনিটাৰ ভিতৰত আৰু এবাৰ মই কৈছোঁ যে ফ্ৰী চইচ নিজৰ ফ্ৰী উইল যিকোনো এটা চিম্বল মনৰ পচন্দৰ মতে চিলেক্ট কৰিলে হ'ল ইয়াতে কোনো ধৰণৰ ফ'ৰ্চ নাই কোনো ধৰণৰ এই তিনিখনৰ ভিতৰত ন এই তিনিখনৰ ভিতৰত এতিয়া যিহেতু নিৰ্বাচন চলি আছে এতিয়া ৰাইজক অলপ টুপি দিয়া ছিজন এটাও চলি আছে ৰাজনীতিবিদসকলে বহুত টুপি দিব গতিকে মই টুপিটো চিলেক্ট কৰিছোঁ অ'কে টুপি ঠিক আছে তেতিয়াহ'লে আমি যিহেতুকে টুপিটো চিলেক্ট কৰিছে সেইকাৰণে মই যিহেতুকে কৈছোঁ যে মই কোনো ধৰণৰ চেঞ্জেছ কৰিব নোৱাৰোঁ আৰু মই অলৰেডি প্ৰেডিক্ট কৰি থৈ দিছোঁ মই এই কাৰ্ডখনৰ মই ইয়াতে তিনিটা চিম্বল আঁকি থৈ দিছিলোঁ আৰু যিটো চিলেক্ট কৰিব সেই চিলেকশ্যনটোৰ ওপৰত মই কাৰেক্ট মাৰ্ক কৰি থৈয়ে দিছোঁ যে ঋতুস্মিনে কোনটো চিলেক্ট কৰিব এতিয়া আমি টুপিটোত একদম ফ্ৰী চইচ আছিলে যিকোনো চিলেক্ট কৰিব পাৰিলেহেঁতেন এইখন চিলেক্ট কৰিব পাৰে এইখন চিলেক্ট কৰিব পাৰে যিহেতুকে এই দুখন চিলেক্ট নকৰি অকল টুপিটো চিলেক্ট কৰা হৈছে চ' আমাৰ প্ৰেডিকশ্যন মেটচ হৈছে যাদুৰ যিটো সমীকৰণ বা এইবোৰ যাদুৰ জাষ্ট পেটাৰ্ণ এটাহে মই আপোনাৰ লগত আভাস এটাহে দিলোঁ বা আমি কেনেকৈ কৰে এটা বক্সৰ ভিতৰত ৰিজাল্টটো ভৰাই দিছিলে প্ৰেছ ক্লাবত আপোনাৰ ৰিজাল্ট দিয়াৰ পিছদিনা এইটো খুলিছিলে মানুহক সাক্ষী কৰি তাত চিলমোহৰ মাৰি দিছিলে এইবাৰো কৰিব এইবাৰো আমি সম্পূৰ্ণৰূপে আমাৰ যি সমীকৰণ আমাৰ যি ৰিজাল্ট থাকে সেই ৰিজাল্ট এখন দলিলত লিখি তিনিটা বাকচৰ ভিতৰত মানে এটাৰ ভিতৰত এটা বাকচ এটাৰ পিছত এটা বাকচ এনেকুৱাকে বেলেগে খুলিব নোৱাৰে আৰু সেই বাকচটোত 7টা তলা মাৰে 7টা বেলেগ বেলেগ সংবাদ মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানৰ বেলেগ বেলেগ তেওঁলোকৰ প্ৰতিনিধিয়ে আহি তেওঁলোকে চিলমোহৰ মাৰে চাবি তেওঁলোকৰ হাতত থাকে আৰু ইনফেক্ট বাকচটোও গুৱাহাটী প্ৰেছ ক্লাবত আমি জিম্মাত আমি থৈ দিওঁ সেইটো একদম ফেয়াৰ থাকে কাৰণ সেইটো জেগাত আটাইতকৈ ছেফ আৰু নিউট্ৰেল জেগা বুলি ক'ব পাৰি সেয়েহে তাতে আমি সুন্দৰকৈ গুৱাহাটী প্ৰেছ ক্লাবত আমি বিগত 3টা টাৰ্ম আজি চাব গ'লে 2014ৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ 12-13 বছৰে এইটো প্ৰক্ৰিয়া আমি কৰি আহিছোঁ প্ৰত্যেকটো ইলেকশ্যনত
আৰু এবাৰো কৰিব আৰু এবাৰো কৰিবলৈ আমি সাজু হৈছো কিন্তু কিছুমান এটা বৰ ইণ্টাৰেষ্টিং যাদু য'ত পানীৰ ৰংটো সলনি হৈ গৈছে এটা পৰিৱৰ্তনৰ ইংগিত দিছে নি আপুনি কৰবাত হয়তো কৰবাত আমি ওভাৰঅল নহলেও কৰবাত পৰিৱৰ্তন আমি পাম কাৰণ জনমত গঠন কৰাৰ প্ৰয়োজন কুংকি চৌধুৰীক আজি অসম পুলিচে পাণবজাৰ থানাত 4-5 ঘণ্টা বহাই ৰাখিছে তেওঁক সমন দিছে যে আপোনাৰ বিৰুদ্ধে এটা কেছ ৰুজু হৈছে কেছটো হ'ল আপুনি পুলিং বুথত সোমাইছিল লহকৰ উপাধিৰ এগৰাকী ব্যক্তিয়ে কুংকি চৌধুৰীৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল কৰিছে যে কুংকিয়ে এটা ভোট কেন্দ্ৰত সোমাইছিল আৰু সেইটো এটা অপৰাধ আৰু গতিকে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইকাৰণে পুলিচে তেওঁক সমন দি পেলাই আজি মাতি লৈ গ'ল 11টা বজাত যাবলৈ ক'লে আৰু 2:30 নে 3টা বজাত তেওঁক তাৰ পৰা মুকলি কৰি দিছে তাকো বহুত কেইবাগৰাকী অধিবক্তা আমাৰ দলৰ বহুত মানুহ তাত গৈ পুলিচৰ লগত অলপমান খকাখুন্দাও লাগিল লিগেল বাদানুবাদ হ'ল তাৰপিছত তেওঁক এৰি দিলে মই অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ লগত এই কথাখিনি পাতি আছিলোঁ ফোনত আৰু মই বুজিব খুজিছিলোঁ যে আমি জনাত ভোট কেন্দ্ৰৰ ভিতৰলৈ কেণ্ডিডেট সোমাব পাৰে আৰু তেওঁৰ ইলেকশ্যন এজেণ্ট সোমাব পাৰে আৰু মই গুগল কৰি ইলেকশ্যন ৰুল পঢ়ি মই এইটো কনফাৰ্ম হ'লোঁ যে হয় সোমাব পাৰে আমাৰ দলৰ মাননীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া মই তেখেতৰ লগত কথা পাতিলোঁ ৰাতিপুৱা তেখেতক লগ পাইছিলোঁ মাননীয় সভাপতি মহোদয়ক লগ পাইছিলোঁ জগদীশ ভূঞা ডাঙৰীয়াৰ মতেও তেওঁ মোক কৈছে যে মই 30 বছৰ ৰাজনীতি কৰিলোঁ মইতো এইটো কথা জানো মইতো সোমাই থাকোঁ আমিতো সোমাই থাকোঁ ভোট কেন্দ্ৰত কেণ্ডিডেট সোমাব পাৰে এইটো কোনো অপৰাধ হ'ব নোৱাৰে তেনেহ'লে কুংকি চৌধুৰীক অপৰাধ বুলি কৈ পুলিচে কিয় বহাই ৰাখিলে আৰু কিয় হাৰাশাস্তি কৰি আছে এইটো এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো সকলোৱে উত্থাপন কৰিবলৈ লৈছে মই এই যিগৰাকী ব্যক্তিৰ লগত কথা পাতিলোঁ এগৰাকী মানে জনা মানুহ নিৰ্বাচন আৰু আইন সম্পৰ্কে জনা মানুহ এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ মই তেখেতৰ লগত কথা পাতিছিলোঁ তেখেতে মোক এটা বৰ তাৎপৰ্যপূৰ্ণ কথা ক'লে তেখেতে ক'লে যে চোৱা কথাটো আমি বুজা উচিত গভৰ্ণমেণ্টেও জানে পুলিচেও জানে সকলোৱে জানে যে ভোট কেন্দ্ৰত সোমোৱাটো অপৰাধ নহয় কুংকিৰ বিৰুদ্ধে অভিযোগটো হ'ল আজি যিটো কথা পুলিচে কৈছে ইমান দিনে কোৱা নাছিলে কালি কোৱা নাছিলে পৰহি কোৱা নাছিলে কেছটো হওঁতে তেওঁলোকে এই বস্তুটো চালি জাৰি চোৱা নাছিলে এই দিশটো আজি তেওঁলোকে উকিলক উত্তৰ দিছে যে কুংকিটো বাৰু সোমাইছে কুংকিৰ লগত তেখেতৰ দেহৰক্ষীজনো সোমাইছে আৰু সেইকাৰণে অপৰাধ এতিয়া আপোনালোকে মোক কওক কুংকিয়ে যিটো উত্তৰ দিছে পুলিচক জনাইছে বা আমাক সকলোকে কৈছে আমাৰ দলক কৈছে যে দেহৰক্ষীজন মোৰ লগত সোমাব বিচাৰিছিল মই দেহৰক্ষীজনক বাধা দিলোঁ মই ক'লোঁ যে আপুনি সোমাব নালাগে দেহৰক্ষীজনে ক'লে যে মোক ওপৰৰ পৰা নিৰ্দেশ দিছে মই সদায় আপোনাৰ লগত থাকিব লাগে গতিকে মই সোমাব লাগিব কাৰণ ভোট কেন্দ্ৰৰ ভিতৰতো মানুহ থাকে তাতো আপোনাৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হ'ব পাৰে গতিকে মই আপোনাৰ লগত সোমাব লাগিব এতিয়া কুংকি নিৰুপায় সিকিউৰিটি অফিচাৰৰ কথা শুনিব লাগে গতিকে তেওঁ সোমাই গ'ল পিছে অফিচাৰজনো সোমাই গ'ল মানে পুলিচজনো সোমাই গ'ল সেইটোৱে অপৰাধ হ'ল সেইটোতো কুংকিৰ অপৰাধ নহয় তাৰ কাৰণে পুলিচজন ৰেছপঞ্চিবল যদি পুলিচে একশ্যন ল'ব লাগে সেই নিৰাপত্তাৰক্ষীজনৰ ওপৰত একশ্যন ল'ব পাৰে তেওঁৰ ওপৰত একশ্যন ল'ব লাগে তেওঁৰ ওপৰত কিয় একশ্যন লোৱা নাই কুংকিৰ ওপৰত কেছ ৰুজু কৰিছে উকিলৰ লগত কথা পাতিলোঁ আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা সন্মানীয় অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া তেখেতে আমাক জনালে যে এইটোতো যিটো গোচৰ ৰুজু হৈছে এইটো এটা বেইলেবল ছেকশ্যন আৰু বেইলেবল ছেকশ্যনৰ কাৰণে তেওঁক ডিটেইন কৰি থানাত বহাই ৰাখিব এইটো কেনেকুৱা ধৰণৰ কথা এইটো অন্যায় কথা আমাৰ দলৰ মাননীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াই আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া CEO আলোক কুমাৰ ডাঙৰীয়াক এখন চিঠি লিখিছে আৰু চিঠি লিখি পেলাই কৈছে যে এইটোতো ৰাজনৈতিক প্ৰতিশোধ পৰায়ণতাহে হৈছে আপোনালোকে বস্তুটো চাওক কাৰণ ইলেকশ্যনৰ সময় এতিয়াতো চৰকাৰৰ নিয়ন্ত্ৰণত পুলিচ নাই পুলিচ ইলেকশ্যন কমিশ্যনৰ নিয়ন্ত্ৰণত তাৰপিছতো পুলিচে যদি এইটো কৰিছে তাৰমানে ৰাজনৈতিক প্ৰতিশোধ মানে পূৰণৰ কাম কৰিছে মই এই প্ৰাক্তন IAS অফিচাৰগৰাকীৰ লগত কথা পাতোঁতে তেখেতে মোক যিটো কথা ক'লে সেই কথাটো আপোনালোকৰ আগত ক'বৰ কাৰণেহে মই ভিডিঅ'টো বনালোঁ তেখেতে ক'লে যে চোৱা এইটো এটা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিক কৌশল তেওঁ বা
তেওঁলোকে কুংকিক প্ৰেছাৰ দিব খুজিছে প্ৰেছাৰটো কিয় দিব খুজিছে কুংকি যাতে জাতীয় পৰিষদত নাথাকে কাৰণ তেওঁলোকে বিৰাট ভয় কৰে যুৱ শক্তি বিজেপিৰ বাহিৰে আন কোনোবা দলত যোৱাটো তেওঁলোকে নিবিচাৰে আৰু যেহেতু কুংকি অলপ নাম হৈছে কুংকিয়ে সকলোৰে সমৰ্থন পাইছে কুংকি এটা ভৱিষ্যতৰ পলিটিকেল ফিগাৰ হিচাপে থিয় হ'ব পৰাকে এটা পৰিৱেশ আহিছে সেইকাৰণে তেওঁলোকে কুংকিক আজিকালি ভয় কৰে কুংকি যাতে বিজেপিত গুচি যায় কুংকি যাতে জাতীয় পৰিষদ নাথাকে তাৰ কাৰণে তেওঁৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে যে পুলিচ লগাই তেওঁক প্ৰেছাৰ দিব মেণ্টেলি হেৰাছ কৰিব আৰু ইফালে মানুহ লগাই পৰিয়ালক কনভিন্স কৰিবলৈ ট্ৰাই কৰিব যে তাক বুজাওক তাই কিবাকে বিজেপিক পঠিয়াই দিয়ক এনেকৈ কৰি তাই যাতে বিজেপিলৈ গুচি যায় সেইকাৰণে তাইক প্ৰেছাৰ দিব খুজিছে মই এই কথাখিনি আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতিলোঁ এইমাত্ৰ তেখেতে ক'লে যে কুংকি খামিদাত ছোৱালী কুংকিৰ পৰিয়ালৰ লগত মই কথা পাতি তেখেতে ক'লে কুংকিৰ পৰিয়ালৰ লগত মই কথা পাতিছোঁ তেখেতসকলে উত্তৰ দিছে কুংকি ইমান সহজতে ভয় খোৱা ছোৱালী নহয় তাই খামিদাত ছোৱালী তাই এনেকুৱা কাম নকৰে আপোনালোকক এই প্ৰসংগতে আৰু এটা কথা কওঁ যে বিজেপিয়ে যুৱ শক্তিক কিয় ভয় কৰে মন কৰিব বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজতে নেপাল খুব কৈ আছিলে যে অসমত নেপাল কৰিবৰ কাৰণে কিছুমানে চেষ্টা কৰিছে অসমত বাংলাদেশ কৰিবৰ কাৰণে কিছুমানে খুব চেষ্টা কৰিছে ভাইৰাছ কোনো চেষ্টা কৰা নাই তেখেতসকলৰে মানুহে দুই এজনে ক'ৰবাত নেপাল কৈ আছিলে কিন্তু কোনো যুৱ শক্তিয়ে কোনো মানুহে অসমত নেপাল কৰিব খোজাই নাই বিচৰাই নাই আমিও বিচৰা নাই কোনেও বিচৰা নাই বৰং আমি সকলোৱে কৈছোঁ যে আমি নেপাল হ'বলৈ নিদিওঁ তাৰপিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিছে এইটো কাম তাৰমানে তেওঁলোকে বিচাৰে অসমত নেপালৰ নিচিনা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কোনোবা ওলাই আহক যুৱ শক্তি ওলাই আহক যদি কোনোবা ওলাই আহি এনেকুৱা কাম কৰে লগে লগে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লগে লগে প্ৰেছাৰ দিব লগে লগে হাৰাশাস্তি কৰিব আৰু যুৱ শক্তিক ভয় খুৱাব যাতে যুৱ শক্তিটোৱে ভয় খাই গভৰ্ণমেণ্টৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গভৰ্ণমেণ্টৰ বিৰুদ্ধে কিবা ইনিচিয়েটিভ ল'বলৈ আগবাঢ়ি নাহে এইটো তেওঁৰ এটা কৌশল আছিল যিটো ফেইল কৰিলে তেওঁ আৰু এইবাৰ কুংকি ওলাই অহাৰ লগে লগে অসমৰ যুৱ শক্তি অসম জাতীয় পৰিষদ আৰু বিৰোধী মিত্ৰ শক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আৰম্ভ কৰিলে তাত জুবিন গাৰ্গৰ প্ৰসংগটো আছে সেইকাৰণে যুৱ শক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিয়ে বিৰাট ভয় কৰা আৰম্ভ কৰিছে আৰু সেইকাৰণে কুংকিক প্ৰেছাৰ দি তেওঁলোকৰ ফলীয়া কৰিব খুজিছে আপোনালোকক কৈছোঁ আৰু আপোনালোকৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি আৰু তেওঁলোকৰ গোটেই ইক'চিষ্টেমটোক কৈছোঁ কুংকি খামিদাত ছোৱালী নহ'ব অন্ততঃ নহ'ব বুলি আমি এটা আত্মবিশ্বাস আমাৰ আছে